এগাছ স্বাগতম দীপু ব্লগছ এণ্ড কি খবৰ আপোনাক আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি হৈছে ২৬ জানুৱাৰী ৰিপাব্লিক ডে অৰ্থাৎ গণতন্ত্ৰ দিৱস। আৰু এই গণতন্ত্ৰ দিৱসত মানে কলেজ যাব নোৱাৰিলোঁ। আমাৰ যোনখন LP স্কুল আছে, আমাৰ আগতে পঢ়ি যোৱা LP স্কুলখন তালৈকে গ'লোঁ আৰু তাতে অলপমান ভিডিঅ' ক্লিপ ল'লোঁ। কিন্তু আজি ব্লগ বনোৱাৰ কথা নাছিলেই তেনেকৈ, অলপমান ভিডিঅ' ক্লিপ লোৱা গতিকে ভাবিলোঁ আপোনালোকৰ আগতে অলপমান শ্বেয়াৰ কৰোঁ কেনেকৈ পালন কৰিলে আমাৰ ইয়াত গণতন্ত্ৰ দিৱসটো। আৰু এইপিনে চাব পৰা আহিছিলোঁ পথাৰলৈ, ভাবিলোঁ পথাৰতে ভিডিঅ'টো শ্বুট কৰি পেলাই আপোনালোকক দেখুৱাওঁ আৰু আমাৰ গণতন্ত্ৰ দিৱসনো কেনেদৰে পালন কৰিলে। আজি ক'ৰবাত ওলাই যোৱা তেনেকুৱা প্লেনিং নাই কি এতিয়ালৈকে বৰ্তমান, যদিহে ওলাই যাওঁ আপোনালোকতো দেখুৱামেই। কিন্তু এতিয়াৰ এই যোনটো ব্লগ আছে এতিয়া আপলোড দিম। আহিছোঁ পথাৰলৈ, এনেদৰে ভিডিঅ'টো শ্বুট কৰি পেলাই আপলোড দিয়ে দিম এতিয়া। আৰু গণতন্ত্ৰ দিৱসনো কিয় পালন কৰা হয় সেইটোতো আপোনালোকক মই ক'বই নালাগে চাগে, সকলোৱে জানে কিয় পালন কৰা হয়। 1950 চনৰ ২৬ জানুৱাৰীত আমাৰ এই সংবিধান সভাত গৃহীত হৈছে। সেইকাৰণে এই দিনটোত ২৬ জানুৱাৰী হিচাপে পালন কৰা হয়। চ' মোকে সেইখিনিয়ে মই কৈ দিছোঁ, আকৌ বেছি ক'বলৈ নাযাওঁ কিবা কিবি কথা, সেইকাৰণে বেছি ইমান এটা ক'বলৈ যোৱা নাইকিয়া মই। সেইখিনি বাদ দিয়ক বাৰু, কি হৈছে কি নাই হোৱা সেইখিনিতো আপোনালোকে সকলোৱে জানে চাগে, আকৌ ময়ো ক'ব নালাগে। আৰু এইখিনি মানে মই কিয় ভিডিঅ'টো বনাবলগীয়া হ'ল, মই গৈছিলোঁ আমাৰ LP স্কুলখন আপোনালোকক কৈছে, তাত মানে অলপমান ভিডিঅ' ক্লিপ ল'লোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকক অলপমান ভিডিঅ'টো বনাই দিওঁ। আৰু গতিকে মানে ভিডিঅ' অলপ বনোৱাও নেকি এইকেইদিন, ভাবিলোঁ ভিডিঅ' বনাওঁ। ভাবিছিলোঁ কলেজ যাম, কলেজত গৈ ভিডিঅ' বনাম, কিন্তু অলপমান উঠা দেৰি হৈ যোৱাৰ কাৰণে কলেজত যাব নোৱাৰিলোঁ আৰু ভিডিঅ'ও তাত বনাবগৈ নোৱাৰিলোঁ। সেইকাৰণে আমাৰ স্কুলখনতে গ'লোঁ, অলপমান বনালোঁ। আপোনালোকক কেনেধৰণে পালন কৰিছে আপোনালোকক অলপমান দেখুৱাওঁ, আপোনালোকে চাই লওক। আৰু ইয়াত সকলো ৰৈছেহি আৰু মানে মই সোমাই যোৱা নাইকিয়া, মই বাহিৰৰ পৰা ভিডিঅ'টো কৰি আছোঁ আৰু সকলো মানে পতাকাখন উত্তোলন কৰিবলৈ গৈছে। নাম হৈছে ১৫৮ নং হাতীগাঁও প্ৰাথমিক বিদ্যালয়। এইপিনে চাব পাৰে আপোনালোকে ওপৰত দেখিয়ে থৈছে লিখি থোৱা। আপোনালোকে হয়তো দেখিলে আমাৰ LP স্কুলখনত কেনেদৰে পালন কৰিলে গণতন্ত্ৰ দিৱসটো। আপোনালোকেনো কেনেদৰে পালন কৰিছে এটা কমেণ্ট কৰি জনাব। আৰু আকৌ পুনৰ এবাৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো সামৰিছোঁ দিয়ক। আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। থেংকছ ফৰ ৱাটছিং দিছ ভিডিঅ'।